নমস্কাৰ এই মুহূৰ্তত আন এক খবৰ লৈ আহিছো 1 আগষ্ট আপোনাৰ জীৱনৰ বাবে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিন হ'ব অতি উল্লেখনীয় দিন কিয়নো এই দিনটোতে কেইবাটাও নিয়ম সলনি হ'ব গতিকে সকলোৱে এই নিয়ম কেইটা জানি লওক যাতে আপোনাৰ দৈনন্দিন জীৱনত পোনপটীয়া প্ৰভাৱ পেলোৱা এই নিয়ম কেইটা আপুনি পাহৰি নাযায় 1 আগষ্টৰ পৰা বন্ধৰ দিনতো বেংক একাউণ্টত দৰমহা সোমাব দেওবাৰ বা আন বন্ধৰ দিনতো দৰমহা পেনশন ডিভিডেন্ড আৰু ইন্টাৰেষ্টৰ পৰা একাউণ্টত ধন সোমাব নেশনেল অটোমেটেড ক্লিয়াৰিং হাউচ সপ্তাহটোৰ 7টা দিনতে উপলব্ধ হ'ব 1 আগষ্টৰ পৰা ICICI বেংকৰ এটিএমৰ পৰা ধন উলিয়ালে ভৰিব লাগিব মাসুল আৰু ICICI বেংকৰ ফালৰ পৰা গ্ৰাহকসকলক 4টা ফ্ৰী ট্ৰানজেকচনৰ সেৱা দিয়া হয় 4বাৰ ধন উলিওৱাৰ পিছত পৰিশোধ কৰিব লাগিব মাসুল ফ্ৰী লিমিটৰ পিছত প্ৰতিটো ট্ৰানজেকচনৰ বাবদ 150 টকা দিব লাগিব 1 আগষ্টৰ পৰা ICICI বেংকৰ চেকবুকৰ নিয়মো হলনি হ'ব এটিএমৰ পৰা ধন উলিওৱা নিয়মৰ হাল হলনি কৰা হ'ব 1 আগষ্টৰ পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই হেহতিয়াকৈ এটিএম ট্ৰানজেকচনৰ ওপৰত মাসুল বৃদ্ধি কৰিছে RBI ইন্টাৰচেঞ্জ ফিজ ফাইনেন্সিয়েন্স ট্ৰানজেকচনৰ বাবে 15 টকাৰ পৰা 17 টকা কৰিছে নন ফাইনেন্সিয়েল ট্ৰানজেকচনৰ বাবে চাৰ্জ 5 টকাৰ পৰা 6 টকালৈ বৃদ্ধি কৰা হৈছে আৰু 1 আগষ্টৰ পৰা ইণ্ডিয়া পোষ্ট পেমেন্টছ বেংকে নিজৰ গ্ৰাহকক ডোৰষ্টেপ বেংকিংৰ বাবে মাসুল ধাৰ্য কৰিব এতিয়া IPPB ডোৰষ্টেপ বেংকিংৰ বাবে কোনো চাৰ্জ নলয় 1 আগষ্টৰ পৰা বেংকে প্ৰতিজন গ্ৰাহকৰ পৰা ডোৰষ্টেপ বেংকিংৰ কিছু সেৱাৰ বাবে 20 টকা আৰু GST ল'ব ডাকঘৰৰ প্ৰডাক্ট যেনে সুকন্যা সমৃদ্ধি একাউণ্ট PPF RD LRDৰ বাবে 20 টকা লগতে GST দিব লাগিব মোবাইল পোষ্টপেড আৰু বিল পেমেন্টৰ বাবে 20 টকা GST দিব লাগিব 1 আগষ্টৰ পৰা হলনি হ'ব নিয়ম বহুত কেইটা দিশত আৰু এই হলনি হোৱা নিয়মবোৰে পোনপটীয়া প্ৰভাৱ পেলাব আপোনাৰ জীৱনত 1 আগষ্টৰ পৰা বন্ধৰ দিনতো বেংক একাউণ্টত সোমাব দৰমহা দেওবাৰ বা আন বন্ধৰ দিনতো দৰমহা পেনশন ডিভিডেন্ড আৰু ইন্টাৰেষ্টৰ পৰা একাউণ্টত ধন সোমাব নেশনেল অটোমেটেড ক্লিয়াৰিং হাউচ সপ্তাহটোৰ 7টা দিনতে উপলব্ধ হ'ব যাৰ ফলত কোম্পানীসমূহেও দৰমহা যিকোনো সময়তে ট্ৰান্সফাৰ কৰিব পাৰিব 1 আগষ্টৰ পৰা ICICI বেংকৰ এটিএমৰ পৰা ধন উলিয়ালেও ভৰিব লাগিব মাসুল যেহেতু 4টা ফ্ৰী ট্ৰানজেকচনৰ সেৱা দিয়া হয় বেংকৰ ফালৰ পৰা ICICI বেংকৰ ফালৰ পৰা এতিয়া 4বাৰ ধন উলিওৱাৰ পাছত কিন্তু পৰিশোধ কৰিব লাগিব মাসুল ফ্ৰী লিমিটৰ পিছত প্ৰতিটো ট্ৰানজেকচনৰ বাবদ 150 টকা দিব লাগিব 1 আগষ্টৰ পৰা ICICI বেংকৰ চেকবুকৰ নিয়মো হলনি হ'ব এটিএমৰ পৰা ধন উলিওৱা নিয়মৰ হাল হলনি কৰা হ'ব 1 আগষ্টৰ পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অৰ্থাৎ হেহতিয়াকৈ যেহেতু এটিএম ট্ৰানজেকচনৰ ওপৰত মাসুল বৃদ্ধি কৰিছে RBI আৰু RBI ইন্টাৰচেঞ্জ ফিজ ফাইনেন্সিয়েল ট্ৰানজেকচনৰ বাবে 15 টকাৰ পৰা 17 টকা কৰিছে নন ফাইনেন্সিয়েল ট্ৰানজেকচনৰ বাবে চাৰ্জ 5 টকাৰ পৰা 6 টকালৈ বৃদ্ধি কৰা হৈছে 1 আগষ্টৰ পৰা ইণ্ডিয়া পোষ্ট পেমেন্টছ বেংকে নিজৰ গ্ৰাহকক ডোৰষ্টেপ বেংকিংৰো মাসুল ধাৰ্য কৰিব এতিয়া যেহেতু IPPB ডোৰষ্টেপ বেংকিংৰ কোনো চাৰ্জ লোৱা নহয় কিন্তু 1 আগষ্টৰ পৰা বেংকে প্ৰতিজন গ্ৰাহকৰ পৰা ডোৰষ্টেপ বেংকিংৰ ক্ষেত্ৰত কিছু সেৱাৰ বাবে 20 টকা আৰু GST ল'ব বুলি জানিব পৰা গৈছে ডাকঘৰৰ প্ৰডাক্ট যেনে সুকন্যা সমৃদ্ধি একাউণ্ট PPF RD LRDৰ বাবে 20 টকা লগতে GST দিব লাগিব মোবাইল পোষ্টপেড আৰু বিল পেমেন্টৰ বাবে 20 টকা GST দিব লাগিব 1 আগষ্টৰ পৰা হলনি হ'ব পাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতি মাহৰ প্ৰথমটো দিনত ঘৰুৱা ৰন্ধন গেছ আৰু কমাৰ্চিয়েল চিলিণ্ডাৰৰ নতুন দাম ধাৰ্য কৰা হয় আৰু 1 আগষ্টৰ পৰা এই নিয়ম কেইটা যেহেতু হলনি হ'ব গতিকে 1 আগষ্টৰ দিনটো আপুনি প্ৰতিটো ক্ষেত্ৰত যি কেইটা দিশত হলনি হ'ব বুলি ইয়াতে কোৱা হৈছে নিয়ম আৰু এই আটাইকেইটা নিয়ম আপুনি অতি গুৰুত্ব সহকাৰে যদিহে চাই তেতিয়াহে আপুনি এই নিয়ম কেইটা শিকি থলে অনাগত সময়ত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহব অন্যথা এই কেইটা নিয়ম নাজানিলে যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব পাৰে যদি আপুনি ICICI বেংকত আপোনাৰ একাউণ্ট আছে তেন্তে আপুনি শীঘ্ৰেই সেই ICICI বেংকৰ ফালৰ পৰা গ্ৰাহকসকলক যি নিয়ম হলনি হ'ব বুলি জনোৱা হৈছে সেই কথা আপুনি অতি গুৰুত্ব সহকাৰে ল'ব লগতে আৰু এটা ভাল খবৰ আছে যে 1 আগষ্টৰ পৰা বন্ধৰ দিনতো বেংক একাউণ্টত সোমাব দৰমহা এয়া এগৰাকী চাকৰিয়ালৰ বাবে অতিশয় ভাল খবৰ 1 আগষ্টৰ পৰা যদিহে
এইবাৰৰ পৰা দেওবাৰেও যদি আপোনালোকৰ দৰমহাৰ তাৰিখ পৰে তেন্তে 1 আগষ্টৰ পৰা বন্ধৰ দিনতো বেংক একাউণ্টত আপোনাৰ দৰমহা সোমাব গতিকে সেই দিনটোৰ পৰা আপোনাৰ এক ভাল খবৰ আৰম্ভ হ'ব কিয়নো বহু সময়ত দেখিবলৈ পোৱা যায় কেতিয়াবা কোনো জৰুৰীকালীন সময়ত যদিহে বন্ধৰ বাৰ এটা পৰে দৰমহাৰ দিনটোৰ ক্ষেত্ৰত তেতিয়া বহুতো সমস্যা হয় বহু লোকৰ আৰু এতিয়াহে ভাল খবৰটো এইভাবে দিয়া হৈছে য'ত নেকি ঘোষণা কৰা হৈছে যে দেওবাৰ বা আন বন্ধৰ দিনতো দৰমহা পেঞ্চন ডিভিডেণ্ড আৰু ইণ্টাৰেষ্টৰ পৰা একাউণ্টত ধন সোমাব নেশ্যনেল অটোমেটেড ক্লিয়াৰিং হাউচ সপ্তাহটোৰ 7টা দিনতে উপলব্ধ হ'ব আৰু কোম্পানীসমূহেও দৰমহা যিকোনো সময়তে ট্ৰান্সফাৰ কৰিব পাৰিব 1 আগষ্টৰ পৰা ICICI বেংকৰ এটিএমৰ ধন উলিয়ালেও ভৰিব লাগিব মাসুল যেটো সকলোৱে জানে ICICI বেংকৰ পৰা 4টাকৈ ফ্ৰী ট্ৰানজাকচনৰ সেৱা দিয়া হয় গ্ৰাহকসকলক আৰু এই গ্ৰাহকসকলক যেটো যি সুবিধা দিয়া হয় ইয়াতকৈ যদিহে অতিৰিক্ত ধন উলিয়ায় তেতিয়াহলে পৰিশোধ কৰিব লাগিব মাসুল ফ্ৰী লিমিটৰ পিছত প্ৰতিটো ট্ৰানজাকচনৰ বাবদ 150 টকা দিব লাগিব আৰু ICICI চেকৰ বেংকৰ চেকবুকৰ নিয়মো হলনি হ'ব 1 আগষ্টৰ পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই হেহতিয়াকৈ এটিএম ট্ৰানজাকচনৰ ওপৰত মাসুল যেটো বৃদ্ধি কৰিছে আৰু RBI ইন্টাৰচেঞ্জ ফিজ ফাইনেন্সিয়াল ট্ৰানজাকচনৰ বাবে 15 টকাৰ ক্ষমা কৰিব 150 টকাৰ দিব লাগিব 1 আগষ্টৰ পৰা এই বেংকৰ চেকবুকৰ নিয়ম হলনি হ'ব আৰু ডোৰ ষ্টেপ যি সেৱা এই সেৱাৰ বাবেও 15 টকাৰ পৰা 17 টকা RBI ইন্টাৰচেঞ্জ ফিজ ফাইনেন্সিয়াল ট্ৰানজাকচনৰ বাবে 15 টকাৰ পৰা 17 টকা কৰিছে আৰু নন ফাইনেন্সিয়াল ট্ৰানজাকচনৰ বাবে চাৰ্জ 5 টকাৰ পৰা 6 টকালৈ বৃদ্ধি কৰা হৈছে ফ্ৰী লিমিটৰ প্ৰতিটো ট্ৰানজাকচনৰ বাবদ এটিএমৰ পৰা ICICI বেংকৰ পৰা টকা উলিয়ালে 150 টকা দিব লাগিব কিন্তু RBI ইন্টাৰচেঞ্জ ফিজ ফাইনেন্সিয়াল ট্ৰানজাকচনৰ বাবে 15 টকাৰ পৰা 17 টকাহে কৰিছে আৰু ফ্ৰী লিমিটৰ প্ৰতিটো ট্ৰানজাকচন অৰ্থাৎ এটিএমৰ পৰা যদিহে টকা উলিয়ায় ICICI বেংকৰ গ্ৰাহকে তেন্তে 150 টকা দিব লাগিব ফ্ৰী লিমিটৰ যেহেতু 4টা ফ্ৰী ট্ৰানজাকচন থাকে আৰু ফ্ৰী লিমিটৰ সীমা আপুনি অতিক্ৰম কৰিলে ট্ৰানজাকচনৰ বাবদ 150 টকা দিব লাগিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেহতিয়াকৈ এটিএম ট্ৰানজাকচনৰ ওপৰত মাসুল বৃদ্ধি কৰিছে আৰু লগতে RBI ইন্টাৰচেঞ্জ ফিজ ফাইনেন্সিয়াল ট্ৰানজাকচনৰ বাবে 15 টকাৰ পৰা 17 টকা কৰিছে নন ফাইনেন্সিয়াল ট্ৰানজাকচনৰ বাবে চাৰ্জ 5 টকাৰ পৰা 6 টকালৈ বৃদ্ধি কৰা হৈছে আৰু মোবাইল পোষ্টপেড আৰু বিল পেমেন্টৰ বাবে 20 টকা GST দিব লাগিব ডাকঘৰৰ প্ৰডাক্ট সুকন্যা সমৃদ্ধি একাউণ্ট PPF RD LRD বাবে 20 টকা লগতে GSTও দিব লাগিব 1 আগষ্টৰ পৰা ICICI বেংকৰ প্ৰতিজন গ্ৰাহকৰ বাবে ডোৰ ষ্টেপ বেংকিংৰ কিছু সেৱাৰ বাবে 20 টকা আৰু GST ল'ব আৰু হলনি হ'ব 1 আগষ্টৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হলনি হোৱাৰ সম্ভাৱনা আছে প্ৰতি মাহৰ প্ৰথমটো দিনত ঘৰুৱা ৰন্ধন গেছ আৰু কমাৰ্চিয়েল চিলিণ্ডাৰৰ নতুন দাম যেহেতু ধাৰ্য কৰা হয় আৰু দেখিবলৈ পোৱা গৈছে এইবাৰো 1 আগষ্টত এনে ধৰণে কেইবাটাও নিয়ম হলনি হ'ব